উপস্থিত আছো নুমলীগড়ৰ মৰঙী মৌজাৰ 2 নং বুঢ়াগোহাঁই ঘাটত আৰু এটা ঘৰ মই কেমেৰা পাৰ্চন প্ৰবীণক দেখুৱাৰ বাবে অনুৰোধ কৰিছোঁ। অতি দুখ লগা এই গৃহটি আৰু এই ভাগি পৰোপৰ অৱস্থা হৈ আছে ঘৰটো আৰু সমান্তৰালভাৱে ঘৰটোৰ ভিতৰৰ ছবিবোৰ খুব দুখ লগা আৰু এই জুপুৰি সদৃশ গৃহটোতেই এজন লোকে বাস কৰে। আমি সেই দৃশ্যাংশ নিউজ লাইভৰ দৰ্শকক দেখুৱাবৰ বাবে চেষ্টা কৰিম। প্ৰথমতে ঘৰটো দেখুৱালোঁ আৰু আমি ভিতৰৰ পৰিৱেশটো দেখুৱাবৰ বাবেও চেষ্টা কৰিম। ভিতৰত এজন ব্যক্তি আছে, আমি তেখেতৰ সৈতে কথা পাতিবৰ বাবে চেষ্টা কৰিম। আমি ভিতৰলৈ সোমাই আহিছোঁ আৰু অতি এটা দুখ লগা ছবি ভিতৰত আচলতে প্ৰবীণে চেষ্টা কৰিব ইয়াৰ ভিতৰৰ দৃশ্যাংশ দেখুৱাবৰ কাৰণে। অতি দুখ লগা এই ঘৰৰ ভিতৰৰ চৌহদটো আৰু এই ভিতৰৰ এনে এটা পৰিৱেশৰ মাজত দাদা অকণমান এইফালে আহিব নেকি? পাৰিম। এইজন মই প্ৰবীণক দেখুৱাবৰ বাবে অনুৰোধ কৰিছোঁ। এইজন ব্যক্তিয়ে এইখন ঘৰত আজি বছৰ ধৰি এনেকুৱা এটা অৱস্থাতেই তেওঁ জীৱন অতিবাহিত কৰি আছে। মই পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শকক সেই দৃশ্যাংশ দেখুৱাবৰ বাবে অনুৰোধ কৰিছোঁ প্ৰবীণক। আৰু খুব দুখ লগা এটা দৃশ্য, এনেকুৱা এটা পৰিৱেশত আচলতে এই ব্যক্তিজনে জীৱন অতিবাহিত কৰিছে। মই তেওঁৰ পৰা কথা পাতিবৰ বাবে চেষ্টা কৰিম। আমি বাহিৰলৈ ওলাই যাম আকৌ আৰু ভিতৰ আৰু বাহিৰৰ যি পৰিৱেশ, সেই পৰিৱেশটো মই পোনপটীয়াকৈ দেখুওৱাৰ চেষ্টা কৰিলোঁ। প্ৰবীণ বাহিৰৰ পৰা সেই দৃশ্যাংশ দেখুওৱাৰ বাবে অনুৰোধ কৰিছোঁ আৰু তেখেতৰ পৰা কথা পাতিবৰ বাবে চেষ্টা কৰিম। আমি পিছফালৰ পৰিৱেশটো প্ৰবীণক দেখুওৱাৰ বাবে অনুৰোধ কৰিছোঁ আৰু তেখেতক পৰা কথা পাতিম। মই আপোনাৰ নাম কি নাম আপোনাৰ? গেঠুৱা দোলাফুৰিয়া। অকণমান ঘূৰি দিয়ক। গেঠুৱা দোলাফুৰিয়া। এইটুকুৰা কি জেগা কয়? বুঢ়াগোহাঁই ঘাট। আপুনি কিমান দিনৰ পৰা এনেকৈ আছে? বহুত দিন হ'ল। আপুনি অসুস্থ নেকি? কাম কৰিব আপুনি কি কৰে এতিয়া? কি কাম কৰিছে? হাজিৰা কৰে। হাজিৰা কৰে। কম ঠিকে হয়। আৰু আপুনি অলপ অসুস্থ মানুহটো? যেন তেনে চলি আছোঁ। হয়। ভৰি আপোনাৰ কিবা ভৰি প্ৰব্লেম আছে? ভৰি প্ৰব্লেম আছে। প্ৰবীণে যদি সম্ভৱ হয় আমি তেখেতৰ পৰা কথা পাতিবৰ বাবে চেষ্টা কৰিম। আমি তেখেতৰ কথাখিনি জানিবৰ বাবে চেষ্টা কৰিম। কিমান দিনৰ পৰা আছে আপুনি এনেকৈ? আজি বহুত বছৰ হ'ল। বহুত বছৰ ধৰি আছে। আপোনাৰ কোন আছে ঘৰত? আছে ভতিজা আছে, ভাই। এতিয়া এইটো ঘৰত কোন থাকে? এতিয়া মই অকলে থাকোঁ। অকলে থাকে? আপুনি হাজিৰা কৰি চলে? চলোঁ আৰু যদি হাজিৰা নাপায় তেতিয়া খাবলৈ পানী নাপায়? নাপাওঁ। সেইটোৱেই আচলতে বৰ দুখ লগা কথাখিনি। আৰু আপুনি চৰকাৰৰ পৰা একো পোৱা নাই এতিয়ালৈকে? নাই পোৱা। আপোনাৰ ভোটাৰ কাৰ্ড আছে নাই? ভোটাৰ কাৰ্ড আছে। ৰেচন কাৰ্ড? ৰেচন কাৰ্ড নাইকিয়া। চাউল নাপায়? চাউল নাপাওঁ। আপোনাৰ বেংকৰ পাছবুক আছে নাই? নাই, খুলিবলৈ উপায় নাই এতিয়া। যেন তেনে খাওঁ। কিমান মান হৈছে বয়স? 70 বছৰ। খুব দুখ লগা সেই পৰিৱেশটো। মই অকণমান গাঁৱৰ জ্যেষ্ঠ ব্যক্তি এজনৰ পৰা কিছু কথা জানিবৰ বাবে চেষ্টা কৰিম। প্ৰবীণে সেই দৃশ্যাংশ দেখুৱাব। আৰু এইটো ঘৰতেই বছৰ ধৰি এইজন গেঠুৱা নামৰ এই ব্যক্তিজনে আচলতে এই দুৰ্বিষহভাৱে জীৱন অতিবাহিত কৰিছে। কাৰণ তেওঁ আমি জানিব পাৰিছোঁ তেওঁ এখন ভৰিত কিছু তেওঁ অসুস্থ মানুহজন। কাম ভালকৈ কৰিব নোৱাৰে চাগে এতিয়া? নোৱাৰে। কাম ভালকৈ কৰিব নোৱাৰে মানে আৰু তাৰ ভৰি এখনে বেয়া। হয়। কি কৰিব আৰু উপায়টো নাই। এতিয়া ককাই ভাই 3টা বেলেগ থাকে? বেলেগ মানে এটা তাৰ মাজু ভাইটো ক'ত গ'লে সি হেৰালে। আৰু সৰু ভাইকটো বেলেগ? তাৰপিছত সৰু ভাইকটো আছে, এতিয়া তাৰ ভতিজাৰ লগত থাকে। সি অকলে ইয়াত থাকে। কিমান দিনৰ পৰা এনেকুৱা অৱস্থাত আছে? এইটো আজি হৈ গ'ল, আজি 20 বছৰ 25 বছৰমান হৈ গ'ল এনেকুৱা ইয়াত থকা। এওঁ কেতিয়াবা খাবলৈও নাপায় চাগে? খাবলৈ নাপায় মানে হাজিৰা পালে কি কৰিব আৰু, ক'ৰবাত হাজিৰা কাম কৰিবলৈ যায়, 2-1 টকা পায়, সেইটো খায়। তাৰপিছত আৰু উপায়টো নাই। ভৰিটো কিবা অসুস্থ মানে তাৰ ভৰি এটা, তোৰ ভৰিখন কোনখন আছিলে? এইখন ভৰি। হ'ব দেখুৱাব নালাগে। আগ ভৰিখন মানে আঁঠুত মানে কি দুখ পালে জানো, সি জানে কেনেকৈ দুখ পাইছে। কাম কৰোঁতে 4 বছৰ ফুল সোমাইছিলে, তেতিয়াবা ভাল হোৱা নাই আৰু? এতিয়া ভাল হৈছে। লেঙেৰা হৈ আছে। হয়। এতিয়া লেঙেৰা হৈ আছে। 6 বছৰ 8 মাহ।
ছবছৰ হ'ল ভৰিটো হেৰি 6 বছৰ 8 মাহ সৰু মোৰ হয় আচলতে বৰ দুখ লগা কৰি প্ৰতিবেশীয়ে কৈছে বৰ দুখ লগা কৰি তেখেতে এনেধৰণে আছে আৰু ক'বলৈ আচলতে ভাষা নথকা হয় এনেকুৱা পৰিৱেশত মানুহৰ হয় বিনল ফুকন আপোনাক ধন্যবাদ জনাইছোঁ